তুংগত হৈ উঠিছে 61 নং ৰহা বিধানসভা সমষ্টি। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ। 61 নং ৰহা বিধানসভা সমষ্টিৰ বিজেপি দলৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শশীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ অতি তুংগত হৈ পৰা দেখা গৈছে। আজি প্ৰাৰ্থীজনে ৰহাৰ বিভিন্ন অঞ্চল ঘূৰি ৰাইজৰ মৰম বুটলি ফুৰিছে। সাংবাদিকৰ আগত প্ৰাৰ্থীগৰাকীয়ে কয় যে যি হাৰে ৰাইজে মোক মৰম আৰু ভালপোৱা দি আহিছে মই নিশ্চিত জিকিম। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JMK নিউজ। দক্ষিণ পাট তুলসী দেউৰী আৰু আমাৰ বেবেজা ডিমৌ বাংখাই পঞ্চায়ত আৰু জামুগুৰি কুজিনা আমি মুঠ 10খন সভা আমি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছোঁ। এই সভাসমূহত আমি বিশাল ৰাইজৰ যি উপস্থিতি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আৰু বিশেষকৈ অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আজি অগণিত জনতাই যি আস্থা বিশ্বাস ৰাখি আজি 2026 চনৰ 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়াৰ লক্ষ্যৰে আমাক আশীষ প্ৰদান কৰাৰ নিমিত্তে আজি অগণিত জনতাই আজি যি সমাৱেশ কৰিছে মই অভিভূত হৈছোঁ। আৰু আজিৰ এই সমাৱেশে আজি প্ৰতিখন সভাত আজি ৰাইজৰ যিটো বিপুল উৎসাহ দেখিবলৈ পোৱা গৈছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে মই নিশ্চিত আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী আমি যি মিত্ৰজোঁট এই মিত্ৰজোঁটে ৰহা সমষ্টিত যে বিজয় ধ্বজা আমি উৰুৱাবলৈ সক্ষম হ'ম সেয়া আজিৰ এই জনসভাই অগণিত জনতাৰ জনসভাই আজি তাকে প্ৰতীয়মান কৰিছে। নিশ্চিতভাৱে দেখিছে বৰ্তমান সময়ত অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বচ্ছ আৰু নিকা নিযুক্তিৰে আজি প্ৰায় 1,60,000 আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক আজি কৰ্ম সন্ধান দিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি তেখেতে ৰাজ্যখনত এক বিকাশৰ লক্ষ্যৰে উদ্যোগীকৰণৰ জৰিয়তে আজি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ আজি দিহা কৰিছে। যোৱা সময়খিনিত জাগিৰোডত টাটা ট্ৰাষ্টৰ যি ছেমি কণ্ডাক্টৰে আমাৰ সমগ্ৰ অসমৰ বাবে আজি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক সংস্থাপনৰ কৰ্মসংস্থাপনৰ এক আশাৰ সঞ্চাৰ কঢ়িয়াই আহিছে। আমি আশা কৰিছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও খুব গভীৰভাৱে চিন্তা চৰ্চা কৰিছে যে আগন্তুক সময়ত আমি ৰহাৰ সেই প্ৰস্তাৱিত যি আমাৰ এইমছৰ ভূমি আছিল এই এইমছৰ ভূমিত আমি এটা ভাল উদ্যোগ প্ৰতিষ্ঠা কৰি তাৰ জৰিয়তে যাতে আমি ৰহা সমষ্টিৰ আমাৰ নিবনুৱা যুৱক যুৱতীসকল যিসকল যুৱক যুৱতীয়ে কৰ্মৰ সন্ধানত আজি বহিৰাজ্যলৈ গৈ আজি কৰ্ম কৰি আছে সেইসকলক ঘূৰাই আনি বা আমাৰ সমষ্টিৰ আমাৰ মধ্য অসমৰ আমি নিবনুৱা যুৱক যুৱতীসকলক আজি জাগিৰোডত যেনেকৈ প্ৰায় 30,000 যুৱক যুৱতী সংস্থাপিত হোৱাৰ এক সম্ভাৱনীয়তা আমি দেখা পাইছোঁ। পৰৱৰ্তী পৰ্যায়ত ৰহাটো এনেকৈ উদ্যোগ প্ৰতিষ্ঠা কৰি ভাল এটা উদ্যোগ প্ৰতিষ্ঠা কৰি আমি যাতে নিবনুৱা যুৱক যুৱতীসকলক যাতে আমি কৰ্মমুখী এই যাত্ৰাত যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি নিষ্ঠা আৰু সততাৰে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই যোৱাৰ আমি কাম কৰাৰ প্ৰয়াস কৰিছোঁ।